tarun nanti kenta pudune miulu lagi pudune itu masih nilitun mamata ini tu ambil dasing lagi banta sonsi RSS tunggu turun tundolo masih alam kita perak repinten di medalin turun pik bodi alam itu bang ini an akahinwa kami kem nili mathadim diki alam lige sar engwa basar se pinthata kem I hai he aku intung te he amathang si a photo ke se lab dosi a video ke se lab dosi mo asu atum amma kapelang nan pu ha YouTube lang sige betulan nge di bang ini ke jokta na songe jokta kema he la pen nan tek dolok na prasiga mata alam dia bang ke kapeklan angge non aju tulon alam li pan aman ki pipen buhu sigar rak bodi BJP to la pen alam li chief minister ng arga buntulun na atau ni chief minister ng arga buntulun ini rapo ay mata menelo chief minister ke culon dun jekse dia bahasa soal no so thamke ani man ke long dun ye mele bukan chief minister ng mata cinema masih ada dulu support di lagi angin lelang ini padahal hanya hasil sidur hadap dan beri kami kemanik kalau dokter tunte aku kian nangi pun cuma bantu sana bangga aku jumlah sesuatu membang kalau dia tu membang masa lapan kian dia hanya tu membang lapan ke adivasi tu membang ke san ke pasal plan dokter tunte lapan pasal plan nangi lapan sini tunte na dibasing ini hamke alam ni ke dalam ning si modalin ke rompi angin ke klan konfront di sini alam la posisi ya bagi plan lang ni tayo ni mutung tela banget itu PSC ni ama PSC hokole এই modalin ke rompi তার বন্ধুটো আমি টেস্ট কৰিব নোখোজো কিন্তু আমাৰ চিফ মিনিষ্টাৰটো লগতে বহাই থৈছে আমাৰ বিদাসিং ইংলেণ্ড তেওঁ চিফ মিনিষ্টাৰো ভাবিছে যে অলপমান মেডালিন মন্ত্ৰী মেডালিন তেৰম্পী তাৰ গন্ধ অলপমান খাম বুলি নহয় জানো সেইটো হ'ব নালাগে আমাৰ চিফ মিনিষ্টাৰো ইমান তললৈ নামিব নালাগে আৰু এই বিদাসিং ইংলেণ্ডক সোনকালে তাক ডিছমিছ কৰিব লাগে MLA চিটৰ পৰা এইটো কথা আৰু এটা এই আমি এতিয়া 215 LP স্কুল টিচাৰ্ছ ইলিগেল এপইণ্টমেণ্ট কথাহে কৈছোঁ মাত্ৰ কিন্তু তাৰ আগতে এবাৰ 888 এপইণ্ট কৰিছিল 2013 2012 আৰু 13 888 ইলিগেল এপইণ্টমেণ্ট কৰিছিল তাৰ পাছত 2022 1345 টিচাৰ্ছ এপইণ্টমেণ্ট ইলিগেল এপইণ্টমেণ্ট কৰিছে এই যিমান আৰু এতিয়া 215 ইলিগেল এপইণ্টমেণ্ট এই যিমান ইলিগেল এপইণ্টমেণ্ট কৰিছে আমি আগৰ পৰা কৈ আছো এতিয়া আমাৰ হাবগ্ৰামা চাহাবো আমাৰ লগত জইন কৰিছে তেওঁ সব ডিছমিছ কৰিবলৈ বুলি কৈছে আমি তেওঁক ধন্যবাদ দিছোঁ আমিতো ডিছমিছ কৰিমেই এইবিলাক সব কেঞ্চেল কৰি দিম আমি পাৱাৰ আহিলে এই ইলিগেল এপইণ্টমেণ্ট মাত্ৰ টিচাৰ্ছ বুলি নহয় অন্য পোষ্টত যদি আছে আমি সব কেঞ্চেল কৰি দিম কাউন্সিলে কৈ থাকে যে প্ৰাইভেট কোম্পানী আহিলে চাকৰি পাব বুলি কিন্তু আমাৰ কাউন্সিলৰ লগতে 30টা ডিপাৰ্টমেণ্ট আছে প্ৰত্যেক ডিপাৰ্টমেণ্টতে
এটলিষ্ট 100 জন মানুহ এমপ্লয়ী থাকে তেওঁলোকে যদি এমপ্লয়মেণ্ট 1000 দিব খোজে তেতিয়াহ'লে এই মাষ্টৰটো অলৰেডি হিচাপ কৰিলে 2-3,000 মান এপইণ্টমেণ্ট হৈ গ'ল এই 3,000 যদি এপইণ্ট কৰিলে 1,000 কথাটো কাম নাই এইটো 1,000 প্ৰাইভেট কোম্পানীৰ পৰা পোৱাটো কাম নাই এইটো 3,000 মাষ্টৰটোকে দি দিব পাৰে আমি সকলো এইবিলাক যিমান ইলিগেল এপইণ্ট কৰিছে আমি এইটো ডিছমিছ কৰিলে আৰু এইফালে সেইদিনা আমাৰ EM মই বেচেৰা বুলি ক'ব খোজোঁ কাৰণ তেওঁৰ গ্ৰাণ্ডফাদাৰো APHLC আছিল আৰু তেওঁৰ ফাদাৰো APHLC আছিল শ্বিলং থাকোঁতে আমি একেলগে প্ৰচেছন কৰিছিলোঁ APHLC প্ৰচেছন তেওঁৰ ফাদাৰৰ লগত আৰু এইবাৰ এই ৰিচাৰ্ড টকবিয়ে কৈছে এই 215টো পাৰ্চনেল পোষ্ট বুলি কয় এই পাৰ্চনেল পোষ্ট এইটো কোনটো ল' পৰা তেওঁ কৈছে ল'টো আছে পোষ্ট কিটো পোষ্ট বোলে কি হয় এইটো ফাণ্ডামেণ্টেল ৰুলছ বুলি আছে FR বুলি আছে FR বুলি কয় ফাণ্ডামেণ্টেল ৰুলছ আৰু লগতে সাপ্লিমেণ্টেৰী ৰুলছ বুলি আছে SR বুলি আছে সেইটো কিতাপতে লিখা আছে কোনটো পোষ্ট কি হয় বুলি তাত পাৰ্চনেল পোষ্ট বুলি ক'তো লিখা নাই এতিয়া যদি পাৰ্চনেল পোষ্ট হয় তেতিয়াহ'লে গভৰ্ণমেণ্ট অৰ্ডাৰ কিয় দৰকাৰ আছে পাৰ্চনেল বুলি ক'লে নিজৰ তাৰমানে প্ৰাইভেট নিজে দৰমহা দিব তেতিয়াহ'লে আৰু কাউন্সিললৈ কিয় লিখিব লাগে এইটো মিছা কথা আমাৰ ৰিচাৰ্ড টকবিও নিজৰ অকৰামী দেখুৱাইছে মই সেইকাৰণে তেওঁক বেচেৰা বুলি কৈছে উপায় নাই তেওঁ তাক কোনোবা কৈছে বোলে আপুনি কৈ দিয়ক বুলি আৰু তেওঁ অকৰা হৈ পেলাই কৈ দিলে কিন্তু এনেকুৱা মানুহ এনেকুৱা অকৰা হ'ব নালাগে আমি আৰু কম্পেনচেশ্যনৰ কথাও কৈছে আৰু অট'নমাছ ষ্টেটটো লাগে সেইটো সঁচা কথা যদি আমি 1951ত আমাৰ ট্ৰাইবেল পপুলেশ্যন 96% আছিল 96% আছিল 100 জন ভিতৰত 96টো ট্ৰাইবেল মানুহ আছিল আৰু নন ট্ৰাইবেল যিবিলাক ট্ৰাইবেল নহয় সেইবিলাক মাত্ৰ 4% সেইবিলাক খিলঞ্জীয়া অসমীয়া আৰু আদিবাসী মানুহ আছিল সেইকাৰণে খিলঞ্জীয়া অসমীয়া আদিবাসীসকলৰ কাৰণে আমি ফাইট কৰি আছোঁ একেলগে তেওঁলোকৰ লগত একগোট হৈ পেলাই আমি ফাইট কৰি আছোঁ এই কাৰ্বি আংলঙত যাতে আৰু নেহেৰাই 96%ৰ পৰা এতিয়া 53% লৈ নমাই থৈ দিলে আমাৰ ট্ৰাইবেল আৰু খিলঞ্জীয়া অসমীয়া আদিবাসীসকলক সেইকাৰণে যাতে আমাৰ ডিষ্ট্ৰিক্ট যাতে নষ্ট নহয় আমাৰ ডিষ্ট্ৰিক্ট যাতে গছি নাযায় আমি গভৰ্ণমেণ্টক আকৌ ডিমাণ্ড কৰিছোঁ তেওঁলোকে যদি আমাক বচাব নাজানে বচাব নোৱাৰে তেতিয়াহ'লে আমাক পাৱাৰটো দি দিব লাগে অট'নমাছ ষ্টেট দি পেলাই আমাক পাৱাৰ দিব লাগে আমি নিজক বচাম কিয় নোৱাৰিম আমি আমাৰ কাৰ্বি ডিমাচা ট্ৰাইবেলবিলাক আৰু ইয়াত খিলঞ্জীয়া অসমীয়া আদিবাসীসকলে আমি নিজে ইয়াত বচাবলৈ আমি কাম কৰিম আৰু আমি পাৰিম